মানৱ জাতিক তুমি প্ৰেম কৰিলা, নিজৰ অমূল্য জীৱন দান দিলা, মৃত্যুকো জিনি উঠিলা, আমাকো পৰিত্ৰাণ দিলা, মৃত্যুকো জিনি উঠিলা, আমাকো পৰিত্ৰাণ দিলা। শেষৰ দিনা এই পাপীকো সৰগ যেন ঠাই দিবা, শেষৰ দিনা এই পাপীকো সৰগ যেন ঠাই দিবা। মুক্তিদাতা প্ৰভু যীশু খ্ৰীষ্টৰ নামত অভিনন্দন। পবিত্ৰ বাইবেলত যোহানে লিখা শুভবাৰ্তা 15 অধ্যায় 24 পদত প্ৰভু যীশুৱে এইদৰে কয়, আন কোনেও যেনে কৰ্ম কৰা নাই, মই তেওঁবিলাকৰ মাজত তেনে কৰ্ম নকৰা হ'লে তেওঁবিলাকৰ পাপ নহ'লহেঁতেন। কিন্তু এতিয়া মোক আৰু মোৰ পিতৃকো তেওঁবিলাকে দেখিলে আৰু ঘৃণালেও। পবিত্ৰ বাইবেলৰ শুভবাৰ্তাৰ পুস্তকত থকা কথাবোৰ সেই কথাবোৰেই হয় যি কথাবোৰ প্ৰভু যীশুৱে আৰম্ভণিৰ পৰা কৰিছে আৰু শিকাইছে। তেওঁ ক্লেশ ভোগ কৰাৰ পাছত নিজকে বহু ধৰণৰ প্ৰমাণেৰে নিজকে জীৱিত বুলি প্ৰমাণিত কৰি 40 দিনলৈকে তেওঁবিলাকক দৰ্শন দিলে আৰু ঈশ্বৰৰ ৰাজ্যৰ প্ৰচাৰ কৰিলে, আৰু তেওঁ স্বৰ্গলৈ তুলি নিয়া হ'ল আৰু তেওঁ বেগাই আহি আছে। প্ৰভু যীশুৱে নিজৰ কৰ্ম আৰু উপদেশৰ দ্বাৰাই ঈশ্বৰৰ পবিত্ৰতাক আৰু মানুহৰ ভ্ৰষ্টতাক প্ৰকাশ কৰিছিল, আৰু মানুহৰ অনন্তকলীয়া পতন যি নৰকত হ'ব লগা আছে তাকো দাঙি ধৰিছিল। এইকাৰণে প্ৰভু যীশুৰ শুভবাৰ্তা মানুহৰ পাপক প্ৰকাশ কৰে, কাৰণ মানুহে পাপক লৈ কেতিয়াও চিন্তা নকৰে আৰু নিজৰ শেষ গতিকো ভাবি নাচায়। কিন্তু প্ৰভু যীশুৰ শুভবাৰ্তা পাপী মানুহক পাপৰ ক্ষমা লাভ কৰি পৰিত্ৰাণৰ পথ যুগুতাই দিয়ে। প্ৰভু যীশুৰ শুভবাৰ্তাই আপোনাৰ বাবে কি প্ৰস্তুত কৰে তাক আপুনি যাতে বুজি পায়, তাৰ বাবে আমাৰ প্ৰাৰ্থনা থাকিল।